আপুনি আত্মসহায়ক গোটৰ লগত জড়িতনে? তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে। হাই, মই ৰত্ন দত্ত, SSG মটিভেশ্যনৰ ট্ৰেইনাৰ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ যে আত্মসহায়ক গোটটো আপুনি যে খুলিছে, কিহৰ কাৰণে খুলিছে? বৰ্তমান সময়ত 90% মহিলাই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে, হয়নে? মই ঠিকেই কৈছোঁনে নাই? এই আত্মসহায়ক গোটৰ লগত জড়িত হৈ পেলাই মহিলাসকলৰ কি লাভ হ'ব? কিয় এই আত্মসহায়ক গোটৰ লগত জড়িত হৈ আছে? আপোনালোকে এবাৰ ভাবিছেনে যে অকল এই আত্মসহায়ক গোটটো মহিলাকে খুলিব দিছে? কিয়? ইয়াৰ সঁচা কথাটো আপোনালোকে কোনেও আজিকালি গম নাপায়। মহিলাসকলে কিহৰ কাৰণে গোটটো খোলে? যে চৰকাৰী অনুদান কিবা লাভ কৰিব, ঋণ পাব, নহ'লে কম ইণ্টাৰেষ্টত তেওঁলোকে ঋণ লৈ পেলাই কিবা এটা কৰিব পাৰিব, হয়নে? কিন্তু একচুৱেলি এইটো উদ্দেশ্য নহয়। মেইন উদ্দেশ্য কি আছিলে? যে আত্মসহায়ক গোটটো খুলি পেলাই মহিলাসকলে নিজে স্বাৱলম্বী হ'ব লাগে। কেনেকৈ হ'ব আপুনি স্বাৱলম্বী? আপুনি যেতিয়া আত্মসহায়ক গোটটো খুলিলে, অকলে আপুনি খুলিব নোৱাৰিব। 10গৰাকী মহিলা এই আত্মসহায়ক গোটৰ লগত জড়িত হ'ব লাগে। গতিকে এই 10গৰাকী মহিলা যেতিয়া একেলগে গোট খাব, তেতিয়া আপোনালোকৰ মহিলাসকলৰ এটা পাৱাৰ ক্ৰিয়েট হয়, এটা শক্তিটো বেছি হয়, হয়নে? যেতিয়া 10গৰাকী মহিলা মিল খাব, তেতিয়া তেওঁলোকে যদি চিন্তা কৰে যে আমি যদি মিলি পেলাই কিবা এটা কাম আৰম্ভ কৰোঁ, তেন্তে সেই কামটোৰ পৰা যি উপাৰ্জন হ'ব, সেইটো মেইন উদ্দেশ্য। যে আত্মসহায়ক গোটৰ মহিলাসকলে ঋণ লৈ নিজে কিবা কাম কৰি সেই কামৰ পৰা যি ইনকাম হ'ব, সেই ইনকামটো কৰি পেলাই তেওঁলোকে নিজে স্বাৱলম্বী হোৱাটো, সেইটো আছিলে মেইন উদ্দেশ্য। এতিয়া যে আপোনালোকে গোটত সাপ্তাহিক টকা জমা কৰে, টকাটো ক'ৰ পৰা দিয়ে? আপোনাৰ নিজৰ ইনকাম হয়নে? নে হাজবেণ্ডৰ হয়? নহয় দেউতাকৰ হয়? টকাটো কাৰ পৰা লৈ পেলাই আপোনালোকে গোটত জমা কৰি আছে? যদি তেওঁলোকৰ পৰা টকাটো লৈ পেলাই জমা কৰি আছে, তেন্তে সেই টকাটো আপোনালোকৰ হ'বনে বাৰু? আপুনি এই টকাটো নিজে দাবী কৰিব পাৰিবনে? মানে এই টকাটোতো আপোনালোকৰ নহয়, আপুনি দেউতাৰ পৰা লৈ আছে, হাজবেণ্ডৰ পৰা লৈ আছে, হয়নে? গতিকে এইটো মেইন উদ্দেশ্য নহয়। মেইন উদ্দেশ্য আছিলে যে আপুনি নিজে ৰোজগাৰ কৰি নিজে টকাটো জমা কৰিব। তেতিয়া আপোনালোকৰ নিজৰ এটা আত্মবিশ্বাস তৈরি হ'ব। বেংকত ইণ্টাৰেষ্টটো খুব ডাঙৰ হয়, বেছি হয়, কিন্তু আত্মসহায়ক গোটৰ পৰা আপুনি 1% নহ'লে 2% ইণ্টাৰেষ্টত লোন ল'ব পাৰিব। সেই লোনটো আপোনালোকে লৈ পেলাই কাম আৰম্ভ কৰি নিজে আত্মনিৰ্ভৰ হওক। এইটো মেইন উদ্দেশ্য আছিলে আমাৰ গোটৰ। অকল গোটত আপোনালোকৰ মেইন যি এগৰাকী গোটটো খুলি আছে, সেই গোটটোত আপোনালোকে টকা অলপ সাপ্তাহিক জমা কৰে, হয়নে? এই সাপ্তাহিক টকাটো যি জমা কৰে, আপোনালোক কিছুমান 20 টকা, কিছুমানে 50 টকা, হয় নাই, কিছুমানে 30 টকা, এনেকৈ টকাটো সপ্তাহে সপ্তাহে জমা কৰে। তেতিয়া গোটটো আপোনালোকে ডাঙৰ হ'ব, টকা বেছি হ'ব, তাৰ পৰা আপোনালোকে লোন দি পেলাই সেই লোনৰ ইণ্টাৰেষ্টটো আপোনালোকে বেংকত জমা কৰিব পাৰে। সেইকাৰণে যি টকা আপোনালোকে ইনকাম কৰিব, আপোনালোকৰ ইনকামৰ ৰাস্তাটো অলপ বেছি হ'ব। লোনৰ পৰা ইণ্টাৰেষ্ট পাব, নিজে কিবা বিজনেছ কৰি তাৰ পৰা আপোনালোকে ইণ্টাৰেষ্ট পাব, তেতিয়াহে আপোনালোকে টকাটো লাহে লাহে বাঢ়িব। এই আত্মসহায়ক গোটটো খোলাৰ আগৰ পৰা কিন্তু মহিলাসকলে একো কৰা নাছিলে। বহু মহিলা ঘৰৰ পৰা ওলাব পৰা নাছিলে, কিন্তু এতিয়া মহিলাসকলে ঘৰৰ পৰা ওলাব পাৰিছে, অলপ আগবাঢ়িছে। তেওঁলোকে মিটিঙত গৈছে, সভাত বহিছে, মানুহৰ লগত কথা পাতিব শিকিছে। তো গোটেই আপোনালোকক কিমানখিনি ডেভেলপ কৰি আছে। গতিকে সেই ডেভেলপখিনি আপোনালোকে কামত লগাওক। কিবা ৰোজগাৰ কৰি নিজে আপোনালোকৰ নিজৰ আত্মনিৰ্ভৰটো বঢ়াই দিয়ক, তেতিয়াহ'লে আৰু আপোনালোকৰ অলপ ডেভেলপমেণ্ট হ'ব। গতিকে এইখিনি আপোনালোকৰ মেইন উদ্দেশ্য আছিলে আমাৰ গোটৰ। এইখিনি মানি পেলাই আপুনি গোটটো চলাই থাকে, তেন্তে আপোনালোকৰ নিজৰ এটা ডেভেলপমেণ্ট হ'ব, লগতে আমাৰ সমাজৰ এটা ডেভেলপমেণ্ট হ'ব। গোটটো চলাবৰ কাৰণে আমাৰ বহু নিয়ম মানিব লাগে, কেইবাটাও বহি ৰাখিব লাগে, বহু কথা জানিব লাগে। যদি সেই বস্তুবোৰ আপুনি জানিব বিচাৰে, তেন্তে গোটৰ সকলো কথা মোৰ বেলেগ বেলেগ ভিডিঅ'ত বনোৱা আছে। তাৰ কাৰণে আপুনি মোৰ পেজটো ছাবস্ক্ৰাইব কৰক আৰু লাইক এণ্ড শ্বেয়াৰ কৰক। আৰু যদি ভিডিঅ'টো ভাল লাগে, তেন্তে কমেণ্ট কৰিব। ধন্যবাদ।